কৃষ্ণ 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 হে প্ৰভু আজি বহুদিন হ'ল আলহীৰ সৈতে একেলগে এসাঁজ খোৱা নাই ভাতেই খাব পৰা নাই কিয় জানো আলহী নহ'লে দেখোন ভাতেই খাব নোৱাৰো সেই ককাৰ দিনৰ পৰা সেই অভ্যাসটো থাকিয়ে গ'ল নহয় গতিকে হে প্ৰভু তুমি যেনেকৈ নহওক আজি দুপৰীয়াৰ সাঁজটোত অন্তত এজন হ'লেও আলহী আনি দিয়া যাতে মই শান্তিৰে ভাত সাঁজ খাব পাৰোঁ কৃষ্ণ Shalom. হেৰা এনেকৈ খং কৰি কিয় আছা এনেকৈ খং কৰি থাকিলে ভাল নেদেখি নহয় তুমি দেখোন জানাই যে মই আলহী নোহোৱাকৈ ভাত খাব নোৱাৰো আলহী মোৰো ফুটপুচ কৰোঁতে কৰোঁতে মোৰ অৱস্থা কেনেকুৱা হৈছে সেয়া লক্ষ্য কৰিছেনে আপুনি দিনে ৰাতিয়ে কেৱল আলহী 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 মোৰ হাত দুখনে নাচাই কেনেকুৱা অৱস্থা হৈছে আহা এনেকৈ কিয় খং কৰি আছা বহাচোন বহা 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 নহয় আচলতে কি জানা নাই এই তোমাৰ এই হাতখন বৰ লাৱনী তোমাৰ এই হাতখনেৰে বনোৱা ৰন্ধা আলহীয়ে খাই খুব ভাল পায় আৰু মোৰতো কথা ক'বই নালাগে মইতো তোমাৰ পূজাৰী আৰু সেইকাৰণেহে কৈছো অন্তত আলহীয়ে ভাতকেইটা খাই তোমাৰ প্ৰশংসাটো কৰি যাওক মোৰ ভাল লাগিব বহাচোন বহা 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 হেৰা তুমি এনেকৈ খং কৰি নাথাকিবাচোন আমাৰনো অভাৱ বুলিবলৈ কি আছে দুবেলা দুমুঠি খাব পৰাকৈ অন্তত খেতিকণ আছে তাৰ উপৰিও ল'ৰা থাকে বাহিৰত ল'ৰাই চাকৰি কৰি আছে টকা পইচাৰতো আমাৰ অভাৱ নাই তুমি দেখিছাই আলহী আহিলে অন্তত দুটেপা ভাত মই বেছিকৈ খাব পাৰোঁ অন্তত তুমি মোৰ কথা চিন্তা কৰা মই যিহেতু খাব পাৰোঁ গতিকে ধুনীয়াকৈ আমি সকলোৱে আলহীৰ লগত মিলি একেলগে এসাঁজ খাম দিয়া ইমান ভাবিবলগীয়া একো কথা নাই চাওঁ একামৰ কল খোৱাচোন খোৱা খোৱা দুয়োটাই একেলগে বহুদিন খোৱাও নাই নহয় একো নহয় ইমান খং কৰি থাকিব নালাগে খোৱাচোন খোৱা 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 এতিয়াই ভাল লাগিছে চোৱাচোন আমাৰ কিমান ধুনীয়া মিল এইটো প্ৰেম বুলি কয় বুজিছা এইটোৱে প্ৰেম একো নহয় হেৰি নহয় আলহী কিন্তু আহিব দেই জানো কষ্ট হয় কিন্তু কষ্ট হলেও কিন্তু এটা কথা দেই তাই আকৌ আলহী আহিলে ইমান সুন্দৰকৈ সজাই পৰাই খুৱাই তেতিয়া আকৌ মই আচৰিত হৈ যাওঁ এই যে মোক খং কৰি গ'ল কিন্তু আলহীৰ ওচৰত হ'লে তাই একদম হাই লাখ লক্ষ্মী সঁচাকৈ দেই যিয়েই নহওক অন্তত দুটা আলহী নহ'লেও এটা আলহী আজি পালে ভাল আৰু মই গৈ থাকোঁ কিবা বজাৰ সজাৰ কৰিব লাগে আছে যদি কৰি মই লৈ আহোঁ কৃষ্ণ 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 হেৰা মনাটো দিয়া সোনকালে না ইপিনে আকৌ বজাৰ শেষেই হ'ব নহয় মই আহোঁ দেই তুমি বেয়া নাপাবা খং নকৰিবা দেই মই যাম আৰু আহিম যাম বজাৰত কি পাওঁ এতিয়া থাকা এখেতলৈ যে মই আৰু নোৱাৰা হৈ পৰিছো হে ভগৱান কেৱল আলহী আৰু আলহী এজন ভকত আহি থকা দেখিছো এই ভকতজনটো নতুন নতুন লাগিছে আমাৰ গাঁৱৰ নহয় এইজনৰ লগতে আজি অন্তত দুপৰীয়া সাঁজটো একেলগে খাব পাৰিম হে কৃষ্ণ প্ৰভু তুমি কৃপা কৰিবা আৰু কৃষ্ণ 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 ডাঙৰীয়া কলৈ যায় হৰি ডেকা ঘৰলৈ যাম হৰি ডেকা হয় আমাৰ গাঁৱৰ হৰি ডেকা হয় হয় নেকি হৰি ডেকাটো মোৰ ভাই মই কিন্তু তেওঁৰ ঘৰটো চিনি নাপাওঁ দয়া কৰি আপুনি মোক থৈ আহিব নেকি কিয় থৈ নাহিম নিশ্চয় থৈ আহিম কিন্তু এটা কথা
দুপৰীয়াৰ সাজটো কিন্তু মোৰ লগত একেলগে খাব লাগিব দেই। হৈ ডেকাৰ একদম কাষৰ ঘৰটোৱে মোৰ। এই হৈ ডেকাৰ ঘৰত যোৱাৰ আগতে কিন্তু আপুনি এবাৰ মোৰ ঘৰলৈ যাব লাগিব দেই। মোৰ ঘৰত যাব লাগিব, কাৰণ হৰি ডেকা আৰু মই একেই, অৰ্থাৎ হৰি ডেকাৰ তাত যোৱা আৰু মোৰ তাত যোৱা একেই কথা। আপুনি বৰ বিপদত পেলালেহে। হে প্ৰভু, মই বিপদত নেপেলাও নহয়। মই আপোনাক দুপৰীয়া সাজটো একেলগে খোৱাৰ কথাহে কৈছো। আমি একেলগে দুপৰীয়া সাজটো বৰ ধুনীয়াকে খাম আৰু তাত আপুনি আপত্তি নকৰিব প্ৰভু। ব'লক ব'লক, একো অসুবিধা নহয় আপোনাৰ। আপুনি বৰ বিপদত পেলালেহে। হে প্ৰভু, আমি একো চিন্তা কৰিব নালাগে। দুপৰীয়া সাজটো মোৰ তাত খাই মই বৰ ধুনীয়াকে হৈ ডেকাৰ ঘৰত থৈ আহিম। ব'লক 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 ব'লক, একো আপত্তি নকৰিব। ব'লক 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 ভকত, ব'লক 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 ব'লক। আপুনি বহক, আপুনি চাহ পানী খাব দেই। চাহ পানীৰ ব্যৱস্থা কৰি আছো মই। হেৰা হেৰা, শুনিছা? এই আলহী আহিছে। আলহীক অকমান ভালদৰে সোধ পোছ কৰিবা, চাহ পানী দিবা। মই বজাৰৰ পৰা আহো দেই। আপুনি বহক দেই, মই হাউট কৰে বজাৰৰ পৰা গুচি আহিম। আপুনি একো চিন্তা কৰিব নালাগে। চাহ পানী খাব। আচ্ছা ৰ'ব ৰ'ব ৰ'ব, আপুনি এনে কি মাংস খাই ভাল পায়? এবাৰ লোকেল মুৰ্গীকে লৈ আহিম বাৰু, নহয় নে? লোকেল মুৰ্গী খাই ভালো লাগিব, নহয় জানো? আপুনি বহক দেই, বহক, মই যাম আৰু দেই। বহক। হ'ব দিয়ক। হে প্ৰভু, কি যে পালাত পৰিলো আজি। বজাৰ আনিব, বনাব, খাম, মোক পঠিয়াব। হে প্ৰভু, তুমিহে জানা প্ৰভু, তুমিহে জানা। আলহী বহি আছে নে? হয়, আমনি লাগিছে চাগে। এই বজাৰ লৈ আহিছো, তৎক্ষণাত হৈ যাব, একদম চিন্তা নকৰিব। আমনি পাইছে নেকি? একদম চিন্তা নকৰিব, এই বজাৰ লৈ আহিছো, হৈ যাব, অতি সোনকালে হৈ যাব, চিন্তাই নকৰিব। শুনিছা? মানুহজনে বৰকে চিঞৰে। চাহ পানী খালে নহয়? খালো। একোতো অসুবিধা হোৱা নাই? মই জানো মই জানো মই জানো, মোৰ ঘৰলৈ আলহী আহিলে কোনেও অসুবিধা নাপায়, কোনে বেয়াও নাপায়। আলহী বৰ সুন্দৰকৈ মোক শুশ্ৰূষা কৰি পঠিয়াই দিওঁ, বুজিছে? একদম চিন্তা নকৰিব আপুনি, একেবাৰেই চিন্তা নকৰিব। আপোনাৰ ঘৰত আৰু কোনো নাই নেকি? আছে, মোৰ ঘৰৰ সকলো আছে। পৰিবাৰ আছে, ল'ৰা এটা আছে, ই বাহিৰত থাকে, দিল্লীত সি কোম্পানীত কাম কৰে। ছোৱালী দুজনী আছিল, ছোৱালীজনী বিয়া দিলো। সিহঁতৰ গোটেই নলন বলন, চিন্তাই কৰিব নালাগে। জোঁৱাইবোৰ বৰ ডাঙৰ ডাঙৰ চাকৰি কৰে। এটাই চাকৰি কৰে নেভিত, এটাই চাকৰি কৰে আকৌ এয়াৰফৰ্চত। দুইটাই বৰ সুন্দৰকে বাহিৰতেই থাকে। ল'ৰা ছোৱালী গোটেই কিমান যে কি আৰু। মই যাওঁ নহয় মাজে মাজে, মই যাওঁ, মোক কি কৰে, এই ডাঙৰ ডাঙৰ জাহাজবোৰ যে আছে, এই জাহাজবোৰত মোক ফুৰাবলৈ লৈ যায়। ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া বস্তুবোৰ, দিল্লীত যে কিমান কিমান বস্তু আছে, কিমান যে কি দেখুৱাইছে। আৰু আচৰিত কথা, আমাৰ ইয়াত নথকা বহুত ধুনীয়া ধুনীয়া বস্তু মোক খুৱাইছেও। ককো নোৱাৰি, মুঠত চাই থাকোতে থাকোতে মোৰ হেঁপাই নপৰে, মই যাবই খোজো, তুইহে যাবলৈ নিদিয়ে। বুজিছে, মাঘৰ বিহু আহিলে কবই নালাগে, আমাৰ ঘৰত যে গোটেই একদম নদন বদন খানা। কি খাব? ছাগলী ভেদে ছাগলী, মুৰ্গী ভেদে মুৰ্গী, মাছটো কবই নালাগে। আৰু হাঁহ এটা নহয় নহয় ৪-৫টা হাঁহৰ ইয়াত খানা হব।
মাছৰ কথাটো কবই নালাগে ৰৌ মাছেই খাবনে বৰালি মাছেই খাবনে ভকুৱাই খাবনে নে চিতল মাছেই খাব ভাত বাঢ়িছো অ ভাল হ'ল ভালে গ'ল আৰম্ভ কৰক এই মাংস আনি আছে আৰম্ভ লাজ নকৰিব দেই খাওক একদম পেট ভৰাই খাওক আৰু মাংস লাগিলে মাংস আছে হ'ব ক'ব দেই লাজ নকৰিব আনি আছে মাংস দেই খাওক বৰ ভাল লাগিল দেই বৰ ভাল লাগিল আপুনি যে আহিল সুন্দৰকে খালে আজি আপোনাৰ লগতে ময়ো পৰম তৃপ্তিৰে এসাঁজ খালো সেইবোৰ সকলো বুজিলো পিছে মোক হৰিডেকাৰ ঘৰলৈ লৈ গ'ল হৰিডেকাৰ ঘৰলৈ কিয় লৈ নাযাম সিটো মোৰ ভাইটিৰ নিচিনা বলক বৰ ভাল লাগিল কিন্তু এটা কথা আকৌ আহিব লাগিব আকৌ এনেকে এসাঁজ মোৰ তাত খাব লাগিব কিন্তু দেই ৰ'ব তামোল চালি খোৱাই হোৱা নাই নহয় তামোল চালি লৈ আহিছো ৰ'ব খাওক তামোল আহক এটা আমি হৰিডেকাৰ ঘৰ যিমান আলহী আনি থাকে ইয়াৰ পৰা মই এই সমস্যাটোৰ পৰা মই কেনেকৈ সমাধান বিচাৰি পাম কি উপায়েৰে মই ইয়াৰ পৰা পৰিত্ৰাণ পাম মইতো ভাবিয়ে পাৰ নোপোৱা হৈছো আলহী নহ'লে এখেতে ভাতেই খাব নোৱাৰে আৰু আলহী আহিলে মোৰ যে কিমান ভেজাল ভাত বনোৱাৰ পৰা তৰকাৰী কটাৰ পৰা অকলশৰীয়া মানুহগৰাকী মই কেনেকৈনো কি কৰিম কি উপায়েৰে এই সমস্যাটোৰ সমাধান বিচাৰোঁ কি কৰোঁ মই কিবা এটা উপায় পোৱাহেঁতেন মই তাৰমানে সাপো মৰক লাঠিও নাভাবোঁ এনেকুৱা কিবা এটা কৰিব পৰা হ'লে কি হল মানে সেই যোৱাকালিত কুশলৰ তাত সেই পৰহিত তপনৰ তাত আকৌ তাৰ আগদিনাখন সেই বিমলৰ তাত খালো আজি ক'ত খাবা হে কথাটো হয় মইতো কথাটো ভাবাই নাই তেনেহ'লে ভাবা কলৰ তলতো ঘূৰি ফুৰিলে নহ'ব নহয় ক'ত আজি মিলিব খানা ক'ত বেছি ভাল হ'ব সেইটো ভাবা না এই বৰফুকন ঘাটৰ এই কবিন ৰাজৰ ঘৰত সেই কবিন ৰাজৰ ঘৰত কি হয় কবিন ৰাজৰ ঘৰত মানে কবিন ৰাজে আলহীক খুৱাই বৰ ভাল পায় বৰফুকন ঘাটৰ কবিন ৰাজ আগতে কোৱা নাই কিয় ব'লা তেনেহ'লে ব'লা পাই গলো
এই দুজনকে আজি ডাঙৰীয়া অকল কলৈ যায় হে? আমি মানে কবিন ৰাজৰ ঘৰলৈ যাবলৈ আহিছো। কবিন ৰাজ? কবিন ৰাজ মই দেখো। আপুনি আপোনালোক মোৰ ঘৰলৈ যাবলৈ আহিছে? আহক 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 তেতিয়াহ'লে। বৰ ভাল কথা বৰ ভাল কথা। আহক 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 ব'লা আহক আহক। প্ৰভুসকল আপোনালোক বহক, মই চাহ পানীৰ ব্যৱস্থা এই বান্ধৱী তুমি বৰ সাংঘাতিক বান্ধৱী। ইমান দিন মোক কিয় কোৱা নাছিলে তুমি? বান্ধৱী কথাটো মই আগতে গম পোৱা নাই নহয়। হয় নেকি? মই যোৱাকালি সেই কথাটো গম পালো। হয় নেকি? সেই দুপৰীয়াৰ সাজটো ভালকৈ খাব পাৰিম যেন লাগিছে। বান্ধৱী এই ইয়াত মেকুৰী ভৰাই থৈ দিছে নেকি? বান্ধৱী ইয়াতে আপোনালোক বহক, মই সৎকৰে বজাৰৰ পৰা আহক। আপোনালোকে লোকেল মুৰ্গী খাব নে কেৰেচীয়া হাঁহ খাব? কেৰেচীয়া হাঁহকে খাব। খাই বৰ বেছি মই আহি আছো। সৎকৰে বান্ধৱী কেৰেচীয়া আজি কোনে পায়? বোৱাৰী মেকুৰীটো ইয়াত কিয় ভৰাই থৈ দিছে বাৰু? মেকুৰীটোক আপোনালোকক বনাই খুৱাবলৈ থৈ দিয়া হৈছে। আপোনালোকে হ'বলা মেকুৰী নাখায়। আমি যে কিমান আলহীক খুৱাই পঠিয়ালো, আজি আপোনালোকেও খাব লাগিব। আপুনি হ'বলা গমেই নাপায়। আপোনালোকক এই মেকুৰী মাংসটোৰে ভাত খুৱাই তাৰ পিছত এইডালেৰে যধে মধে কোবাই আলহী খেদিব। এইটোহে এওঁৰ অভ্যাস। আপোনালোক নাযাবচোন, এনেকুৱা কেলে কৰিছে? আপোনালোক গুচি গলে এইডালেৰে মইহে কোব খাব লাগিব। এওঁ মোৰ পিঠিত কোবাব। গতিকে আপোনালোকে এই মেকুৰীৰ মাংস খাইহে যাব পাৰিব। ভগৱান বচালা দেই প্ৰভু। পলমকে হলেও যে বুদ্ধিকণ দিলা, এইডালে মোক ভাল বচালা দেই। এতিয়াৰ পৰা আলহী গ'ল, শান্তি পালো প্ৰভু। আলহী কলৈ গ'ল হে? কিনো কম আৰু, আলহী কেইজনক ভালকৈ চাহ পানী দিলো। তাৰপিছত তেখেতসকলে ঢেঁকীত থোৱাটো বিচাৰিলে। মই ক'লো তেখেত আহক, তেখেত আহিলে তেখেতৰ পৰা সুধি মই দিম বাৰু। তেখেতসকলে বেয়া পালে, গুচি গ'ল। মই এতিয়া কি কৰো কওকচোন বাৰু? মই ইমান মানা কৰিলো, থাককচোন থাকক, অকমান সময় বহক। তেখেত বজাৰলৈ গৈছে, আহিবলৈ দিয়ক। নাই, নামানিলে, গ'লগৈ। এইটো তুমি বৰ বেয়া কাম কৰিলা নহয়। তুমি ঢেঁকীত থোৱাটো তেওঁলোকে বিচাৰিছিল, দি দিব লাগিছিল। এই আলহীবোৰ কিমান দূৰ পালেগৈ? এই গৈছেহে মাত্ৰ, এই ওলাই গ'লে এই ৰামহঁতৰ পদূলি মোক পাইছেগৈ চাগে। হয় নেকি?
এই ৰমাচোন ৰবা তেতিয়াহ'লে ৰবা তুমি বজাৰৰ বনাটো লোৱা ঠেকিত খোৱাটো মোক দিয়া মই তাহাঁতক ঠেকিত খোৱাটো দি থৈ আহোঁ তুমি ৰবা দেই ৰবা এইটো তুমি বৰ বেয়া কাম কৰিছা বৰ বেয়া কাম কৰিছা বৰ বেয়া কথা হল বৰ বেয়া কথা হল লৈ যাও এইটো লৈ যাও